এখন খেলপথাৰ য'ত ৰুব পাৰিব কঠীয়া। খেলপথাৰখনৰ হাবি জংঘলে আৱৰি ধৰিছে। খেলপথাৰ নহয় যেন এয়া খেতি কৰিবলৈ ব্যৱহাৰ কৰা পথাৰহে। ধুবুৰী জিলা কাছখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ এয়া দৃশ্য, য'ত প্ৰতিদিনে শতাধিক যুৱক যুৱতীয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শাৰীৰিক অনুশীলন কৰাৰ লগতে খেলা ধূলা কৰি আহিছে। কিন্তু খেলপথাৰৰ এই অৱস্থাৰ বাবে বঞ্চিত হৈ আহিছে বহু ছাত্ৰ ছাত্ৰী। 2022-23 বিত্তীয় বৰ্ষৰ অধীনত প্ৰায় 25 লাখ টকা আবণ্টিত হৈছিল খেলপথাৰ নিৰ্মাণৰ বাবে। কিন্তু আধা কাম কৰি ঠিকাদাৰজন ধন আত্মসাৎ কৰি পলায়ন কৰিছে, যাৰ ফলত জমৰ যাতনা ভোগ কৰি আহিছে স্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল। পঞ্চায়তৰ বিষয়ববীয়াৰ লগতে খণ্ড উন্নয়ন বিষয়ববীয়াক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো কোনো গা লৰা নাই। পথাৰ সদৃশ হৈ পৰিছে খেলপথাৰখন। সঁচাকে মোৰ বিদ্যালয়ৰ ভিতৰত প্ৰেয়াৰ কৰাৰ কাৰণে, মৰ্ণিং এছেম্বলি কৰাৰ কাৰণেও জাগা নাই। মোৰ ছাত্ৰ ছাত্ৰীসকলক এই প্লেগ্ৰাউণ্ডতে আমি প্ৰেয়াৰ কৰাওঁ, যিহেতু এনৰলমেণ্ট খুব হাই, 1100মান ষ্টুডেণ্ট। কামটো যোৱাবাৰ আৰম্ভ হৈছে। আমি জনাত MG আণ্ডাৰগ্ৰাউণ্ড টকাৰে কামটো চলি আছিল। ব্লক আমাৰ গোৰখগঞ্জ ৰেভিনিউ ব্লকে ছুপাৰভাইজ কৰিছে, কিন্তু ফিনিচিংটো নিদিয়াৰ কাৰণে কি হ'ল যে আমি যিখিনি জেগাত প্ৰেয়াৰ কৰিব লাগে সেইখিনি জেগাতে পানী জমা হৈ থাকে। মাটি ইয়াত দিলে লগে লগে যদি লেবেলিং কৰাৰ এটা ব্যৱস্থা কৰি দিলে হয় বা মাটিখিনিক যদি সমান কৰি পেলাবলৈ সমান কৰি দিয়াৰ এটা ব্যৱস্থা কৰিলে হয়, তেতিয়াহ'লে আমাৰ এনেকুৱা অসুবিধাত আমি নপৰিলোঁ হয়। অনুগ্ৰহ কৰি আমাক এই কামখিনি অতি সোনকালে কৰি দিব বুলি মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। স্যার, আমার এই যে কাছখানা উচ্চতৰ মাধ্যমিক বিদ্যালয় আগফালৰ ফিল্ডখন যে আছে কাছখানা, এই ফিল্ডখনত 2 বছৰ হৈ গ'ল, এতিয়ালৈকে কামটো কমপ্লিট হোৱা নাই। কাম এনেকৈ থৈছে। আগমনিৰ ভয় কামটো একেলগে আহিছে। আগমনি ফিল্ডত কাম হৈ গৈছে, আমাৰ এইখন এতিয়ালৈকে হোৱা নাই। আমাৰ পুৰা অসুবিধা হৈ আছে। ইণ্টাৰভিউ আহিছে, ইণ্টাৰভিউ ৰান মাৰিব পৰা নাই। ৰান মাৰিবলৈ য'তেই যাব লাগে, এইকাৰণে বল খেলিব নোৱাৰোঁ, প্ৰেক্টিচ কৰিব নোৱাৰোঁ। হয়, 2022-23 বৰ্ষৰ অধীনত কামখিনি আমাৰ কাছখানা কাছখানা স্কুলৰ কাছখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে এখন ফিল্ড আছে। ফিল্ডখনৰ কাম আৰম্ভ হৈছিল, কিন্তু দুখৰ বিষয় আজিলৈকে ফিল্ডৰ কামখিনি সমাপ্ত নহ'ল। ইয়াত কাছখানা স্কুলকে আদি কৰি ইয়াত যিবিলাক মানুহ আছে সকলোখিনি ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি খেলে, লগতে শৰীৰ চৰ্চাও কৰে। কিন্তু দেখা গৈছে যে আমি বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কামখিনি সমাপ্ত নকৰিলে। ইয়াত আচল ৰহস্য কি আছে, আমাৰ সন্দেহ হয় যে যিখিনি টকা আছিল টকাখিনি নিজে ঠিকাদাৰজনে নিজে আত্মগোপন কৰিছে। আমি তদন্ত বিচাৰিছোঁ, তদন্ত কৰি কামখিনি অতি সোনকালে আৰম্ভ কৰিব লাগে। গোলকগঞ্জৰ পৰা ব্যুৰো ৰিপৰ্ট, ৰিপৰ্টাৰ এনে।